আমার নামতে একদম ভুয়া কেস আমার ফুটেজ নাই তথাপিও আমাক লৈ আহিছে আমার ফুটেজটো দেখুৱাব লাগিব নহলে কিন্তু একদম মানে কি কম ঘৰতেই নাই আমি আমার ফুটেজটো একদম আমি কোনো উঠাই লৈ আহিছে আমাক এনে ভুৱা কেছত উঠাই লৈ আহিছে আমাক এনেকে ধৰি লৈ আহিছে আমাক এনেকে লৈ আহিছে চাব আপোনালোকে এটো গোটেইখিনি দিব লাগিব মিডিয়া আমি গোটেইখিনি যাম আমি গোটেইখিনি যাম আমি ভুৱা কেছত আহিছো আমি ভুৱা কেছত আহিছো ড্ৰাগছ বেপাৰীৰ ঘৰ ভঙাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নগাঁও হেৰাপট্টিৰ 4 যুৱকৰ লগতে এজন 60 বছৰীয়া ব্যক্তিক ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ নামত আইন হাতত তুলি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে হেৰাপট্টিৰ 5জনকৈ লোকক উল্লেখ্য যে বুধবাৰে নগাঁও হেৰাপট্টিত অবৈধ ড্ৰাগছৰ বেহালৈ সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ স্থানীয় লোকে ড্ৰাগছ পেডলাৰৰ 9টাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছিল তদুপৰি মুছিদ আলী নামৰ কুখ্যাত ড্ৰাগছ পেডলাৰটোৰ মটৰচাইকেলো জ্বলাই দিছিল উত্তেজিত ৰাইজে কিন্তু ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ আইন হাতত তুলি লোৱাৰ অপৰাধত বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হেৰাপট্টিৰ 4 যুৱকৰ লগতে 60 বছৰীয়া এজন লোকক ধৃত যুৱক কেইজন ক্ৰমে নুৰুদ্দিন ৰছিদুল হক মুৰছাদ আলী আনসাৰুল হক আৰু 60 বছৰীয়া ইমাম আলী উল্লেখ্য যে নগাঁও হেৰাপট্টিত মুছিদ আলী জহিৰুল ইছলাম মতিবুৰ ৰহমান কামাল আৰু নুৰজামাল নামৰ অসাধু চক্ৰটোৱে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ বাবেই অঞ্চলটোৰ যুৱ প্ৰজন্ম ধ্বংসমুখত পৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰি ড্ৰাগছ বেপাৰী কেইটাৰ বিৰুদ্ধে বুধবাৰে মাৰ বান্ধি ওলাই আহিছিল আৰু ক্ষতিসাধন কৰিছিল ড্ৰাগছ বেপাৰীৰ কেইটাৰ বাসগৃহ আমার নামতে একদম ভুয়া কেস আমার ফুটেজ নাই তথাপিও আমাক লৈ আহিছে আমার ফুটেজটো দেখুৱাব লাগিব নহলে কিন্তু একদম মানে কি কম ঘৰতেই নাই আমি আমার ফুটেজটো একদম আমি কোনো উঠাই লৈ আহিছে আমাক এনে ভুৱা কেছত উঠাই লৈ আহিছে আমাক এনেকে ধৰি লৈ আহিছে আমাক এনেকে লৈ আহিছে চাব আপোনালোকে এটো গোটেইখিনি দিব লাগিব মিডিয়া আমি গোটেইখিনি যাম আমি ভুয়া কেছত আহিছো আমি ভুয়া কেছত